মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো ইয়াত আমাৰ 6 নম্বৰ প্ৰশ্নটোত কৈছে যে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শকাতলৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ, বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। গতিকে ইয়াত আমাৰ কি কৈছে, বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এ, 5 সেন্টিমিটার দূরত্ব থাকা বিন্দু এর পৰা স্পর্শকাতলৰ দৈর্ঘ্য 4 সেন্টিমিটার। তো বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে। তো ইয়াৰ কাৰণে আমি এটা বৃত্ত আঁকিব লাগিব। প্ৰথমতে আমি বৃত্তটো আঁকি লওঁ। ইয়াত আমি লিখি লওঁ যে ইয়াত বৃত্তটো প্ৰথমত আঁকিব লাগিব। তাৰ কাৰণে আমি কি কৰিম, কম্পাছৰ সহায়ত বৃত্তটো আঁকি লৈছো। তো এইটো আমাৰ বৃত্ত, বৃত্তটোৰ এইটো হল কেন্দ্ৰ। তো ইয়াত আমি কি কৰিম, প্ৰথমতে আমি ইয়াত এটা এ বিন্দু লৈছো। এই বিন্দুটো স্পৰ্শ ডালৰ দৈৰ্ঘ্য কিমান, 4 সেন্টিমিটাৰ। গতিকে ইয়াত 4 সেন্টিমিটাৰ দৈৰ্ঘ্য, এইটো এটা স্পৰ্শক এ বি। আৰু কেন্দ্ৰ ওৰ পৰা এ লৈ দূৰত্ব কিমান আছে, 5 সেন্টিমিটাৰ। এইটো 5 সেন্টিমিটাৰ। আৰু ব্যাসাৰ্ধ কিমান হ'ব সেইটো আমাৰ নিৰ্ণয় কৰিব দিছে। এইটো হল বৃত্তটোৰ ব্যাসাৰ্ধ, আৰু ইয়াত হ'ব এটা লম্ব। এই বৃত্তৰ ব্যাসাৰ্ধ কি হয়, স্পৰ্শকৰ ওপৰত লম্ব হয়। অৰ্থাৎ স্পৰ্শ বিন্দুত যেটো আমাৰ স্পৰ্শ বিন্দু হয়, এই বিন্দুটোৰ ওপৰত লম্ব হয়। গতিকে ইয়াত এটা 90 ডিগ্ৰী কোণ হ'ব। গতিকে এইটো এটা কি হ'ব, সমকোণী ত্ৰিভুজ হ'ব। কাৰণ যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী থাকে তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। গতিকে ইয়াত আমি লিখিব লাগিব যে ইয়াত আমাৰ অকেন্দ্ৰীয় বৃত্তৰ এ বি এডাল স্পৰ্শক। আৰু ইয়াত আমাৰ দিয়া আছে এ বি ইকুৱেল টু 4 সেন্টিমিটাৰ। আৰু আমাৰ ও এ ইকুৱেল টু কিমান দিয়া আছে, 5 সেন্টিমিটাৰ। কেন্দ্ৰৰ পৰা এর দূৰত্ব বা বহিবিন্দু, এইটো বৃত্তটোৰ বাহিৰৰ বিন্দু। গতিকে এইটো ও কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্ব দিয়া আছে। গতিকে এই ও বি ব্যাসাৰ্ধৰ মান কিমান হ'ব এইটো আমাৰ উলিয়াব লাগে। গতিকে এইটোত আমি কি কৰিম, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰি। ত্রিভুজ ও বি এর পাইথাগোরাসর সূত্র ব্যবহার করি পাইথাগোরাসৰ সূত্ৰটো কি আছিল, যে কর্ণ স্কোয়ার ইকুয়াল টু লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার। তো ইয়াত আমাৰ কৰ্ণটো হল এইটো 90 ডিগ্ৰীৰ বিপৰীত যেটো বাহু থাকে সেইটো হল কৰ্ণ। গতিকে কৰ্ণটো আমাৰ ইয়াতে কি হ'ব, ও এ স্কোয়ার, লম্বটো হল আমাৰ ও বি স্কোয়ার, আর ভূমিটো হল আমার এ বি, তো এ বি স্কোয়ার। ও এর মান আছে 5 স্কোয়ার, ও বির মানটো আমার নাই, ও বি স্কোয়ার থাকক সেনেকে। আর এ বির মান আছে আমার 4, গতিকে 4 স্কোয়ার। এতিয়া আমি এইকেইটা ভাঙি দিওঁ। 5 স্কোয়ার ভাঙিলে 5 × 5 25, ও বি স্কোয়ার প্লাস 4 স্কোয়ার ভাঙিলে 16। যে 16 যদি এইফালে আহে মাইনাস হ'ব, -16 ইজ ইকুয়াল টু ও বি স্কোয়ার। ইয়াত যদি আমি কি কৰোঁ, 25 পৰা 16 বাদ দিওঁ, তেতিয়াহ'লে 9 থাকিব আমাৰ ও বি স্কোয়ার। এতিয়া 9 বর্গমূল হল 3, গতিকে 3 স্কোয়ার ইকুয়াল টু ও বি স্কোয়ার। স্কোয়ার ক্যান্সেল করে দিলো। তেতিয়াহ'লে ইয়াত আমাৰ ও বিৰ মান কিমান পালো, ও বি ইকুয়াল টু 3 সেন্টিমিটার। গতিকে ব্যাসাৰ্ধৰ মান কিমান হ'ব, এতেকে ব্যাসাৰ্ধ 3 সেন্টিমিটার।
গতিকে আমি ব্যাসাৰ্ধটো পালো। এইটো আছিল আমাৰ এই 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে ইমানতে সামৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।